এই মুহূৰ্তত অমৃত নিউজৰ প্ৰতিগৰাকী দৰ্শকক জনাইছো অতি গুৰুত্বপূৰ্ণ খবৰ। দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী শিলায়া বৈষ্ণৱ সত্ৰত চুৰিকাণ্ড সংঘটিত হৈছে। নিশা চোৰে চলালে চাফাই অভিযান, চোৰে লৈ গ'ল সত্ৰখনৰ মূল্যৱান সামগ্ৰীসমূহ। ইয়াৰ আগতে সত্ৰখনত তিনিবাৰ চোৰে সংঘটিত কৰিছিল চুৰিকাণ্ড। আজি চুৰিকাণ্ড সংঘটিত হোৱা সত্ৰখনত উপস্থিত হয় দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল। ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে চোৰাক কৰায়ত্ব কৰাৰো আশ্বাস প্ৰদান কৰিছে তেওঁ। উল্লেখযোগ্য যে কিছুদিনৰ পৰা দেওমৰনৈ অঞ্চলৰ বিভিন্ন সত্ৰ, নামঘৰ, মঠ মন্দিৰসমূহত ব্যাপক হাৰত চুৰিকাণ্ড সংঘটিত হ'বলৈ ধৰিছে, যাৰ ফলত আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই চোৰ। যোৱা নিশা আমাৰ শ্ৰী শ্ৰী শিলায়া বৈষ্ণৱ দেওমৰনৈ সত্ৰত চুৰি হয়। আমি 5 বজাত গম পাওঁ। তাৰমানে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ অহা দুগৰাকী ব্যক্তিয়ে আমাৰ শিলায়া বৈষ্ণৱৰ সন্মুখেৰে যোৱা দেওমৰনৈ বালিপুতা পথৰ কাষত এটা আমাৰ বৈষ্ণৱৰ নিচে ঘণ্টা এটা পৰি থকা পাই লগে লগে দেওমৰনৈ চেৰিকালচাৰ ফাৰ্মৰ কৰ্মচাৰী নৰবাহাদুৰ চেত্ৰীক সেই বস্তুটো দেখুৱাত চেত্ৰীয়ে সন্দেহবশতঃ কয় যে এইটো নিশ্চয় শিলায়া বৈষ্ণৱত কিবা এটা ঘটনা ঘটিছে আৰু লগে লগে মোক ইনফৰ্ম কৰে। মই লগে লগে ইয়াত আহোঁ আৰু আমাৰ যিখিনি পৰিচালনা সমিতিৰ সদস্য আছে প্ৰায়খিনি খবৰ লওঁ, গোটেইবিলাক আহি লগ হৈ চালোঁ আমি বস্তুখিনি। খিৰিকীৰে সোমাই ভিতৰৰ পৰা আমাৰ তামৰ পত্ৰ আছিলে, পুষ্পপত্ৰ, তাৰপিছত 2-এখন কাঁহী আছিলে, বঁটা আছিলে, তাল আছিলে আৰু ঘাণ্টিবিলাক আৰু গছা, সেই গোটেইখিনি বস্তু নিছে। অৱশ্যে তাত কোনো ধৰণৰ টকা পইচা নাছিল, সেইকাৰণে আমি টকা পইচাৰ আগতে এবাৰ চুৰি হোৱাৰ কাৰণে তাত নাৰাখোঁ। এইখিনি বস্তু যিখিনি চাকি বন্তি জ্বলোৱা বিশেষকৈ পিতলৰ বস্তুখিনি সেইখিনি গোটেইখিনি লৈ গৈছে আৰু তামৰ পাত্ৰ পুষ্পপত্ৰখিনি লৈ গৈছে। এইখিনিয়ে বৰ্তমানলৈকে চকুত ধৰা পৰিছে। ইতিমধ্যে আমি পাথৰিঘাট থানাত হাৰ্বেল জনাইছে আমাৰ এগৰাকী সদস্য মাননীয় নিৰঞ্জন শইকীয়াদেৱে। সেই সূত্ৰে গোটেইখিনি পুলিচৰ মানুহ আহিছে ইয়াতে, চালে তেওঁলোকে। এতিয়া আমি এজেহাৰ হিচাপে লিখি দিবলৈ কৈছে, এখন এজেহাৰ লিখিম। এইখিনিয়ে বৰ্তমান আমাৰ চৰকাৰী ঘৰত বা আৰক্ষীক জনোৱা হৈছে। ইয়াৰ পিছত কি হয় আমি এইটো লক্ষণীয় হ'ব। ধন্যবাদ। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।